আরে মাৰি পেলাই দিবা তোমালোকে আমাক বিহাৰৰ দলটো মাৰি পেলাই দিলা হয় এতিয়ালৈ এইখন অসম তাতে তোমালোকে দাদাগিৰি হা অসমীয়া ভাষাই ক'ব নোৱাৰে আৰু কিন্তু অসমীয়া যুৱকক কিন্তু গুৰুলকৈ বৰ বেয়াকে তেওঁলোকে ঠিকে মাৰিব পাৰিব অসমীয়াত কওক আৰে অসমীয়াত কওক এইটো অসম হয় অসমীয়াত কওক না অসমীয়াত কওক আমি আপোনাক কথা সুধিব আহিছো আমি জানিব আহিছো আপোনাৰ পৰা কি কাৰণে এনেকুৱা ইমান মাৰপিট কৰিব লগা হ'ল সেইটো জানিব লাগিব ন আমি আৰু কোন আছে মালিক আছে নেকি মালিক কোন গোস্বামী ন মুনমুন গোস্বামী অহা নাই আচ্ছা এই কি কয় কি হ'ল ৰাতি অসমত থকা কেইদিন হৈছে ইয়াতে অসম 3 বছৰত এটা অসমীয়া কথা শিকা নাই আৰু উস্তাদি আচ্ছা ঠিক আছে এতিয়া যে 5-6 জনে মিলি মোক এই মানুহকেইটাৰ নামকেইটা কৈ দিয়ক আমাক এই কোনে মাৰিছে এই মানুহকেইটাৰ নামকেইটা কৈ দিয়ক এইটো কোন হয় মোক মানুহকেইটাৰ নামকেইটা লাগে যে কি কাৰণে ইমান গুৰুলকে মাৰিছে সেই বস্তুটো লাগে আমাক কিন্তু তুমি যে 5টা মানুহে এটা মানুহক যে এনেকে মাৰিছা তোমালোকৰ কি মাৰিছিল চিচি কেমেৰা ফুটেজ আছে নাই না চিচি কেমেৰা ফুটেজ আছে নাই তোমালোকে ঠিক আছে তোমালোকে মাৰিলা সিহঁতৰ ভুল আছে তোমালোকে 5-6 জনে এজন মানুহক এনেকে মাৰিবা গুৰুলকে হা দেশত কি আইন কানুন নাই হা তোমালোকে কি এনেকে কৰিবা আৰু 3-4 বছৰ হৈ গৈছে অসমত অসমীয়া ভাষা কিয় শিকা নাই কি হিন্দীত কথা কৈ আছ অসমীয়াত কৰে হওক হা 5 জনে এনেকে গুৰুলকে এনেকে মানুহ মাৰে হা सीसी कैमरा फुटेज की मारी से तो बताओ की नाम की क्या है तुम्हारा हाँ जोर से बोलो रात को तो बहुत जोर এনেকে মাৰোতে বৰ জোৰ আহি আছিল হা ৰাতিটা বহুত জোৰাজোৰি কৰি আছিলা কিমান মাৰিছা এই মানুহটোক এনেকে দৌৰাই এনেকে ঘটিয়াই মাৰিছা এই বাহৰ ষ্টিক ক'ত গ'ল ষ্টিক মাৰাজনৰ নাম কি এই বাহৰ ষ্টিক মাৰা এইজনৰ নাম কি इसका नाम क्या है नाम बोलो इन दोनों का नाम बोलो सूरज আৰু এটাৰ এইটোৰ মনীষ सूरज তুমি হা ৰাতি এনেকে মাৰপিট কৰা এজন মানুহক এনেকে মাৰপিট কৰিবা তোমালোকে হা আৰু আমি বিলাকে হাতে হাত ধৰিবলৈ বহি থাকিব লাগিব হা আৰে ভুল তোমালোকে কৰা নকৰা তোমালোকে বহাই পেলাই পুলিচক ফোন কৰি মাতি পেলাই এৰেষ্ট কৰাব পাৰিলা হয় কিয় যাব দিলা মাৰি পেলাই তোমালোকে যদি ঠিকে ৰাস্তাত আছা চিচি কেমেৰা ফুটেজ চাও তোমালোকক ক'ত কিমান মাৰিছে আমি চাম আৰু তোমালোকে কেনেকে মাৰিছা সেইটো চাম হা তোমালোকে কেনেকে মাৰিছা এটা মানুহক আৰু সেই ফুটেজ কিয় নাই যে তোমালোকক মাৰিছে তোমালোক ক'ত মাৰিছে তোমাক মাৰিছে কাক মাৰিছে আমি ইমান মৰম কৰো অসমৰ মানুহখিনি চবকে আঁকোৱালি লওঁ তাৰে চান্স তোমালোকে এনেকে ফাইদা উঠাব সুযোগ কবা আৰু আমি হাতে হাত ধৰি বহি থাকিম আমি অসমীয়া মানুহে হা কি বুলি ভাবিছা তোমাক মাৰিছে কাক মাৰিছে সিহঁতে কি কৰিছিল কোৱা सूरज मनीष তুমি এনেকে যে মাৰিলা এই 4-5 জনে এই ল'ৰাটোক কি কাৰণে মাৰিলা কোৱা কি কাৰণে মাৰিছা শুনা গালি দিছে তোমালোকে ইহঁতক ধৰি পেলাই বহাই থোৱা পুলিচক মাতা তোমালোকে মাৰিলা কিয় আইন কিয় হাতত ল'বা তোমালোকে তুলি তোমালোকে এনেকে হকি এইবিলাক এই ষ্টিকেৰে তোমালোকে কেনে মাৰিবা এনেকে ঘুচিয়াই মাৰিছা আৰে কি বুলি ভাবিছা তোমালোকে এইখন ভাই অসম হয় আরে মৰম কৰো সেই বুলি মূৰৰ ওপৰত যদি তাণ্ডৱ নাচিবা আৰু আমি হাতে হাত ধৰি বহি থাকিম কথা ক'ব আহিছা ক'ত আছে তোমালোকৰ আৰু ৰাতি কোন আছে মাতা চবকে আইন হাতত তুলি ল'বা তোমালোকে আৰে দেশত আইন কানুন আছে ন কিয় মাৰি গৌৰী মনীষ আৰু কি হা ভোলা সুৰেশ আৰু তোমালোকৰ কি দাদাগিৰি আৰু কি মাৰকে ফেক দেখাই এইটো কি লেংগুৱেজ এইটো কি কথা কৈছা তুমি তোমালোকে মাৰকে ফেক দেখা তাৰমানে আরে ভাই অসমতে আমাকে মাৰি পেলাই দিবা তোমালোকে হা আরে কি ভাই ভাবিছা তোমালোকে কি আমি মাৰকে ফেক দেখা এইটো কি হা কি ভাবিছা চিচি কেমেৰা ফুটেজ লোৱা না ভাই তোমালোকে এনেকে কেনেকে 5 জনে এজন মানুহক মাৰিবা 5-6 জনে এনেকে ষ্টিকেৰে কোনোবাই মাৰে নেকি মাৰকে ফেক দেখা কি কথা এইবোৰ হা মাৰকে ফেক দেখা আরে মাৰি পেলাই দিবা তোমালোকে আমাক বিহাৰৰ দলটো মাৰি পেলাই দিলা হয় এতিয়ালৈ এইখন অসম তাতে তোমালোকে দাদাগিৰি হা দেখোন আইন কানুন নাই যদি ভুল আছিল ইয়াতে মাতি পেলাই বহাই ৰাখা না তোমালোকে তাৰপিছত পুলিচক খবৰ দিয়া আইন কানুন আছে তো মাৰিব নোৱাৰা তোমালোকে এনেকে আৰে দিনক দিনে দপদপনি আজি ইয়াতে কালি ভাইঞ্চি বজাৰত কালি ক'বাত আৰে আমি কি অসমীয়া মানুহখিনি অসমতে এই অৱস্থা হ'ব নেকি তোমালোকৰ কাৰণে এইবোৰ চলি আছে এইখন অসমত এইবোৰ চলি আছে
এই অসমত অসমীয়া মানুহৰে যে কোনো অস্তিত্ব নাইকিয়া কৰিবলৈ বিচাৰিছে এই এনেকুৱা ধৰণৰ মানুহবোৰে তাৰে প্ৰমাণ আমি যোৱা ৰাতি দেখিলো। এজন যুৱকক গুৰুলকৈ 5-6জন কৰ্মচাৰীয়ে এনেকে মাৰিছে আৰু তাৰ পাছত তেওঁলোকে কোনো ধৰণৰ তেওঁলোকৰ আজি দেখিছে এই পেট্ৰল পাম্পত সেই মাৰামাৰি কৰা কোনো এজন কৰ্মচাৰী তেওঁলোকে উপস্থিত নাই, এজন কৰ্মচাৰীৰ বাহিৰে। পেট্ৰল পাম্পৰ কৰ্মচাৰীসকলে বৰ গুৰুলকৈ এজন যুৱকক মাৰামাৰ পৰিলক্ষিত হৈছে। তাৰ পিছত যদি এই যুৱকজনে কিবা ভুল কৰিছিল তেওঁলোকে আমাৰ স্পষ্ট কৰে, যদি ভুল কৰিছে তেওঁলোকে বহাই পেলাই আইন কানুনৰ ব্যৱস্থা আছে তেওঁলোকে ধৰি পেলাই পুলিচক দিব পাৰিলে, তাকে নকৰি এওঁলোকে আইন হাতত তুলি লৈছে আৰু আইন হাতত তুলি লৈ লাঠিৰে বাঁহেৰে ঘুচিয়াই গুৰিয়াই যুৱকজনক বৰ বেয়াকে মাৰা আমি ছচিয়েল মিডিয়াত দেখা পাইছো, সামাজিক মাধ্যমত। আজি আমি সেয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতে উপস্থিত হৈছো, তেওঁলোকক সোধ-পোছ কৰিছো। আজি 4 বছৰ এওঁলোকে অসমত থাকিলে আৰু অসমত থাকি আজি পৰ্যন্ত অসমীয়াত এটা ভাষা ক'ব নোৱাৰে। অসমতে থাকিব, অসমতে খাব, অসমতে শুব আৰু অসমৰ জলবায়ু থাকি অসমীয়া ভাষাই ক'ব নোৱাৰে আৰু কিন্তু অসমীয়া যুৱকক কিন্তু গুৰুলকৈ বৰ বেয়াকে তেওঁলোকে ঠিকে মাৰিব পাৰিব। और सूरज का क्या है बजट? सब चौधरी है, बाकी तो एक मनीष शाह है ना, ठीक है होगा। অসমৰ মানুহ ভালকে ব্যৱহাৰ কৰিবা। আমি মানুহ কিন্তু বহুত সহজ সৰল, খুব মৰমীয়াল মানুহ আমি, গম পাইছা? আমাৰ দৰে মানুহ কত ঘৰত ঘূৰি নাপাবা, গম পাইছা? বেয়া প্ৰভাৱ পৰিছে, কাৰণ কিয় চাওক মানুহবোৰে আইন হাতত তুলি ল'ব নোৱাৰে। আপোনালোকে এতিয়া আমি ইয়াতে সেইটো সোধ-পোছ কৰিছো, আমিতো গাত টাচ কৰা নাই, সেনেকুৱা ধৰণৰ কাম আছে। পুলিচ ল'ৰাটোক যদি বহাই পেলে আপোনালোকক খবৰ দিলে হয়, আপোনালোকে লৈ পেলাই তেওঁলোকক ক'লে হয়, কিন্তু তাকে নকৰি যদি এই ষ্টিক লৈ আহিছে, আপুনি চাব দৌৰি ষ্টিক লৈ আহিছে, একদম গুণ্ডা একদম সেই টাইপৰ সেই কৰি আছো যে ক'ত তেওঁলোকৰ চিনাকিটো পৰিচয়টো পালে আমাৰো সুবিধা হ'ল।